প্ৰথম কথা কাৰ্বি সমাজৰ লগত বিল আছে তেনে অসমৰ প্ৰত্যেক সৈনিক আৰু অসমৰ খিলঞ্জীয়া স্বাভিমানী মানুহৰ প্ৰত্যেকৰ বুকুত এটু গুৰ আৰু কোনো ভাবিব নালাগে যে কাৰ্বিসকল অকলে আছে এতিয়া খিলঞ্জীয়া মানুহে দুটা কাণ্ডৰ পৰা শিকক খেৰণী কাণ্ডত আমাৰ কি অৱস্থা হ'ল আৰু ঢিং কাণ্ডত আমাৰ কি অৱস্থা হ'ল খেৰণীত যদি বহিৰাগত মানুহে আমাক মাৰিছে ঢিঙত আমাৰ ছোৱালী মিয়াই ৰেপ কৰিছে আৰু সেই কাৰণে বহিৰাগত আৰু বাংলাদেশীৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ এতিয়া প্ৰয়োজনীয়তা আহিব কথাবিলাক স্পষ্ট এতিয়া কোনোবাই ভোট বেংকৰ স্বাৰ্থত কাবাক তেল মাৰিব এটা পাৰ্টি আকৌ ভোট বেংকৰ স্বাৰ্থত ইটো পাৰ্টিক তেল মাৰিব ফলস্বৰূপে আমাৰ কি হৈছে জাতিৰ অৱস্থা যাওঁ কিন্তু খেৰণী কাণ্ড আৰু ঢিং কাণ্ডৰ পিছত খিলঞ্জীয়া মানুহে এটা কথা বুজি উঠিছে যে আমাৰ শত্ৰু দুই পক্ষই আমাৰ শত্ৰু বাংলাদেশী মূলৰ মানুহ কিন্তু আমাৰ শত্ৰু বহিৰাগত মানুহ আৰু সেই কাৰণে এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে আৰু আমাক অধিকাৰবিলাক লাগিব আমাক ভূমিৰ অধিকাৰ লাগিব ইনাৰনেল পাৰমিট লাগিব আমাক সম্পদৰ ওপৰত অধিকাৰ লাগিব আমাক সকলো অধিকাৰ লাগিব আৰু সেই অধিকাৰক লৈ এতিয়া প্ৰতিবাদ হ'ব আৰু খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধভাৱে আৰু আমি এখন ফৰাম বনোৱাৰ কথা চিন্তা কৰিছো গোটেই নৰ্থ ইষ্ট ইউনাইটেড নৰ্থ ইষ্ট এখন ফৰাম এখন বনোৱা হ'ব আৰু য'ত গোটেই নৰ্থ ইষ্টৰ খিলঞ্জীয়া মানুহ একগোট হৈ প্ৰতিবাদ কৰিব পাৰে আমি আগতেও কৈছো অসম জম্মু কাশ্মীৰো হ'ব নিদিওঁ অসম ত্ৰিপুৰাও হ'ব নিদিওঁ সেইটো স্পষ্ট কথা